খানাপাৰাত উৰিছে ইখনৰ পিছত সিখন হেলিকপ্টাৰ। কংগ্ৰেছ বিজেপিৰ ৰথী মহাৰথীৰ হাই ভল্টেজ প্ৰচাৰ অভিযান। আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তৰ লগে লগে এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে খানাপাৰাৰ পৰা উৰিছে ইখনৰ পিছত সিখনকৈ হেলিকপ্টাৰ আৰু এই হেলিকপ্টাৰ যোগে বিভিন্ন স্থানলৈ ৰাওনা হৈছে ইজনৰ পিছতকৈ সিজনকৈ ৰথী মহাৰথী। হেলিকপ্টাৰ উৰিছে আৰু নামিছে, এখন দুখন নহয়, এয়া খানাপাৰাৰ আকাশত কেইবাখনো হেলিকপ্টাৰৰ বিচৰণ। বুধবাৰে পুৱা যেন এক প্ৰকাৰ ৰাজনৈতিক ৰণক্ষেত্ৰত পৰিণত হ'ল খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাওনা হ'বলৈ বুধবাৰে পুৱাই খানাপাৰাত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আজি কোকৰাঝাৰ আৰু গুৱাহাটী আৰু বৰপেটা আজি তিনিটা সমষ্টিত কেম্পেইন হ'ব। খানাপাৰালৈ আহিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। খানাপাৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 5খন আসনেই দখল কৰিব বিজেপিয়ে। আমিতো আমাৰ 5খন আসনৰ বাবে অহা কালিলৈ হ'ব, 5খন আসনতেই বিজেপিয়ে জয়যুক্ত হ'ব, এই কথাটো নিশ্চিত হৈছে। ইয়াৰ বিপৰীতে নিৰ্বাচনত কংগ্ৰেছ জয়ী হ'ব বুলি কৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্তব্য, এতিয়া মোদীৰ ঢৌ নাই, সেইবাবে নৃত্য কৰিবলগীয়া হৈছে হিমন্ত বিশ্ব। এতিয়াতো মোদীৰ পতনহে দেখুৱাইছে আৰু সেইকাৰণে হেমন্ত বিশ্বহঁতে ইমান ৰোড শ্ব' কৰিবলৈ হেলিকপ্টাৰ ইখনৰ পিছত ইমান টকা পইচা যদি ইমান জনপ্ৰিয়তা আছে, তেতিয়া সেই কাৰণে ইমান টকা পইচা খৰচ কৰি আজি তেওঁলোকে আজি এনেকৈ নৃত্য তীৰ্থ দি ৰোড শ্ব' কৰিবৰ কি দৰকাৰ আছে? নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা নৃত্যৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক চেৰাই পেলালে কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা যেনেধৰণে মানুহে ক'বলৈ ধৰিছে যে এইটো কি নৃত্য, বিহু নৃত্য নে এইটো ঝুমুৰ নৃত্য নে ৰাভা নৃত্য নে বড়ো নৃত্য নে তিৱা নৃত্য, এই নৃত্যটো কি নৃত্য একচুৱেলি, নে ভাংৰা নৃত্য? এইটো নৃত্যটো এনে হয় যেতিয়া পাগল এজনে শেষ মুহূৰ্তত তেখেতৰ মানসিকতা একেবাৰে শেষ হৈ যায়গৈ, তাৰপিছত যোনটো নাচে সেই নৃত্য যেন মানুহে এতিয়া মানে মত পোষণ কৰিছে। তে মানুহ এজন যেতিয়া মানে শেষ হ'বলৈ, তেখেতৰ ৰাজনীতি জীৱন শেষ, সকলোখিনি শেষ, তাৰপিছত তেখেতে এবাৰ আনন্দ লৈ লওঁ, নাচি লওঁ, সেয়ে নাচি লৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও খানাপাৰাৰ পৰা ৰাওনা হোৱাৰ পূৰ্বে দি গ'ল নিজ নিজ দলৰ ৰাজনৈতিক সমীকৰণ। যোৱাকালি যি 5টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হৈছে, সেই 5টা সমষ্টিত আমাৰ কংগ্ৰেছৰ স্থিতি অতি সবল আৰু খুব ভাল। আৰু বিশেষকৈ ফাৰ্ষ্ট ফেজৰ 5টাৰ পিছত ফাৰ্ষ্ট ফেজৰ 5টাত আমাৰ খুব ভাল হোৱাৰ কাৰণে তাৰ প্ৰভাৱটো আহি এই 5টাত পৰিছে। আমাৰ যি অহা কাইলৈ যি 5খনত আছে, সেই 5খনে আমি ভাৰতীয় জনতা পাৰ্টী পাম বুলি মোৰ বিশ্বাস আছে। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ একেবাৰে তৃণমূল পৰ্যায়ত পৃষ্ঠা প্ৰমুখ পৰ্যন্ত যি সংগঠন আৰু মোদী ডাঙৰীয়াৰ যি জনপ্ৰিয়তা, এই দুটা কাৰণতে আগন্তুক দিনত আমি 5টা সমষ্টিৰ ভিতৰত 5টা আমি পোৱাৰ নিশ্চিত মই ভাবি থৈ দিছোঁ। মুঠৰ ওপৰত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে এনেদৰে খানাপাৰাৰ পৰাই আৰম্ভ হ'ল ৰাজনৈতিক যুদ্ধ আৰু তাৰ পিছতে আকাশ কঁপাই নিজ নিজ লক্ষ্য স্থানলৈ উৰি গ'ল ইখনৰ পিছত সিখন হেলিকপ্টাৰ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট।